Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাইপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। বৰ্তমান গৰম দিন আৰু এই গৰম দিন হোৱাৰ বাবে আপোনালোকৰ মাজৰে বহুতে মোলে কমেন্ট কৰি আছিল যে তেওঁলোকৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে যেনে খজুৱতি হৈছে, বেছিকৈ ঘামচি ওলাইছে, ছালখন কলাও পৰি গৈছে, ছালখন খুব বেছিকৈ তেলিয়া হৈছে, যাৰ বাবে ছালত পিম্পল ওলাইছে। গতিকে এই সমস্যাবোৰৰ সমাধান আজি মই আপোনালোকলৈ লৈ আহিছো। আজি মই আপোনালোকক ছালৰ বেমাৰ, চুলিৰ বেমাৰ, আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধানৰ কাৰণে নিমপাত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কিছুমান উপায় কম। নিমপাতৰ ব্যৱহাৰবোৰ কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ অসমীয়া হাউচাইপ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে জানো আহক নিমপাতৰ বিভিন্ন ধৰণৰ ব্যৱহাৰৰ বিষয়ে। মানুহৰ শৰীৰৰ বাবে মহৌষধ হৈছে নিমপাত। নিম আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হোৱাৰ লগতে আমাৰ ছাল আৰু চুলি যত্নৰ বাবেও নিম বহুত ভাল হয়। নিম গছৰ বাকলি, নিম গছৰ ঠাৰি, নিম গছৰ পাত সকলোতে ঔষধি গুণ আছে। আজি মই এই ভিডিঅ'টোত আপোনালোকক ছাল, চুলি আৰু আমাৰ স্বাস্থ্যৰ কাৰণে নিমপাত কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ কেইটামান ব্যৱহাৰৰ বিষয়ে ক'ম। এতিয়া মই আপোনালোকক প্ৰথম উপায়টো কৈছো। নিমপাতত এন্টিবেক্টেৰিয়েল গুণ থকাৰ বাবে আমাৰ ছালৰ শালমন ব্ৰণ সৃষ্টি হোৱা যি বেক্টেৰিয়া সেই বেক্টেৰিয়া নাশ কৰিবলৈ সহায় কৰে। এতিয়া মই আপোনালোকক 2 নম্বৰতে কৈছো নিমপাতে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰিবলৈ সহায় কৰে আৰু তেজ পৰিশোধন কৰে, যাৰ ফলত আমাৰ ছালখন পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হয়। এতিয়া 3 নম্বৰটো কৈছো নিমপাতত এন্টিবেক্টেৰিয়েল এন্টিসেপ্টিক গুণ থকাৰ বাবে ছালৰ খজুৱতি, ফুহা আদি কম কৰাত সহায় কৰে। নিমপাত খালে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ আঁতৰ হয়, যাৰ ফলত আমাৰ ছালখন স্বাস্থ্যৱান হয়। 4 নম্বৰটো হৈছে আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ নিমপাতে সহায় কৰে। নিমপাত ৰেগুলাৰ যদি আপোনালোকে খাব পাৰে তেতিয়াহলে আপোনালোকৰ ছালৰ উজ্জ্বলতাও বৃদ্ধি পাব। এতিয়া মই আপোনালোকক নিমপাত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে ক'ম। নিমপাত উতলাই সেই পানীৰে গা ধুলে ছালৰ খজুৱতি, ফুহা আৰু এলাৰ্জি সমস্যা দূৰ হয়। যদি ছালৰ সমস্যা হয় তেতিয়াহলে নিমৰ পেষ্ট বনাই আপোনালোকে লগাব পাৰে, নহলে বজাৰত নিম তেলো পায়। সেই তেল আপোনালোকে ছালত ঘঁহিলে ছালৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ হয়। নিমপাতৰ ৰস খালে শৰীৰৰ বেয়া পদাৰ্থবোৰ বাহিৰলৈ ওলাই যায়, তেতিয়া আমাৰ ছালখন ভাল হৈ থাকিব, চুলি সমস্যা থাকিলে চুলিও ভাল হ'ব আৰু শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ হোৱাত সহায় হ'ব। চুলিত যদি উফি হয়, ওকণি হয় তেতিয়াহলে নিমপাত উতলাই সেই পানীৰে মূৰ ধুব। চুলিৰ উফি দূৰ হ'ব, ওকণিও দূৰ হ'ব আৰু লগতে আপোনালোকৰ মূৰৰ ছালখন স্বাস্থ্যৱান হ'ব। দাঁতৰ বাবেও নিমপাত বহুত বেছি ভাল হয়। কেতিয়াবা যদি আপোনালোকৰ দাঁতৰ সমস্যা হয় তেতিয়াহলে আপোনালোকে নিমপাত কেইটামান চুবাই খাব, নহলে নিমৰ পেষ্ট বনাই দাঁতত ঘঁহিব। তেতিয়া আপোনালোকৰ দাঁতকেইটাও ভালে থাকিব, দাঁতকেইটা উজ্জ্বল হ'ব আৰু দাঁতৰ সৌন্দৰ্য বাঢ়িব। আপোনালোকৰ মুখৰ ছালখনত যদি সমস্যা হয় তেতিয়াহলে আপোনালোকে নিমৰ ঘৰুৱা ফেচ পেক ব্যৱহাৰ কৰিব পাৰে, নিমৰ ঘৰুৱা ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে। ঘৰুৱা ফেচ ৱাছ কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ বনাব তাৰ বিষয়ে মই বেলেগকৈ এটা ভিডিঅ' আপোনালোকলৈ পিছত আগবঢ়াম। আপোনালোকে মোৰ ভিডিঅ' চালে দেখা পাব কেনেকৈ আপোনালোকে নিমৰ ফেচ ৱাছ ঘৰতে বনাব পাৰিব। ইয়াৰ উপৰিও স্বাস্থ্যজনিত বিভিন্ন কাৰণত নিমপাত ভাল হয়। নিমপাতৰ ফুল বা নিমপাতৰ কোমল পাতটো ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়। বদহজম হৈ যদি বমি হয় তেতিয়াহলে নিমপাতৰ ৰস খালে সেই বমি বন্ধ হ'ব। জ্বৰ, কাহ, কফ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ নিমপাতৰ আঞ্জা কৰি খালে ভাল হয়। নিমপাতৰ গুড়া এচামুচ এগিলাচ গৰম পানীত মিহলাই খালে বসন্ত ৰোগ প্ৰতিৰোধ হয়। নিমপাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ বাবেও নিমপাত খোৱাটো ভাল হয়। শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যা, দাঁতৰ সমস্যা, ছালৰ সমস্যা, চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে নিমপাতৰ গুড়া অলপ ঘৰতে বনাই থৈ দিব আৰু যেতিয়াই আপোনালোকক প্ৰয়োজন হয় তেতিয়াই তাৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব। আৰু বজাৰৰ পৰা নিকিনাকৈ ঘৰতে আপোনালোকে নিমপাতৰ গুড়া বনাই থৈ দিব পাৰে। এই নিমপাতৰ গুড়াটো বজাৰৰ পৰা নিকিনাকৈ আপোনালোকে ঘৰতে কেনেকৈ বনাব পাৰিব চাওঁ বলক। নিমপাতৰ গুড়া বনাবলৈ মই এয়া নিমপাতৰ থালি 2টা ল'লোঁ আৰু ভালকৈ ধুই লৈছিলোঁ। ধুই লৈ পেলাই এনেকৈ ৰ'দতে শুকুৱাই থৈছোঁ। 3টা ৰ'দ দিয়াৰ পাছত ভালকৈ শুকাই যায় আৰু এয়া দেখিছেনে পাতকেইটা এনেকৈ মোহাৰি দিলে এই ভাঙি গৈছে। এনেকুৱা হ'লে আপোনালোকে ৰ'দৰ পৰা আনিয়ে লগে লগে এনেকৈ ঠাৰিৰ পৰা পাতকেইটা গুচাই ল'ব। গুচাই লোৱাৰ পাছত আপোনালোকে পিচিব। ৰ'দৰ পৰা আনি যদি আপোনালোকে অলপ সময় থৈ দিয়ে আকৌ সেমেকি যাব, সেইকাৰণে আপোনালোকে ৰ'দৰ পৰা আনিয়ে এনেকৈ পাতকেইটা গুচাই লৈ লগালগ আপোনালোকে পিচিব। মই প্ৰথমতে এনেকৈ অলপ মোহাৰি লৈছোঁ। মোহাৰি ল'লে মিক্সিত ভৰাই পিচিবলৈ ভাল হয়। এতিয়া মই মিক্সিত অলপ অলপকৈ দি গোটেইখিনি গুড়া পিচি ল'ম।
এতিয়া মোৰ এয়া গোটেইখিনি গুড়া পিছা হৈ গ'ল খুব ধুনীয়াকৈ গুড়া হৈছে ৰ'দৰ পৰা আনিয়ে যদি আপোনালোকে এনেকৈ পিছে তেতিয়াহ'লে পাতটো খুব ধুনীয়াকৈ গুড়া হৈ যাব এতিয়া মই এখন বগা কাগজ পাৰি ল'লোঁ আৰু বগা কাগজখনতে মই এই নিমপাতৰ গুড়াখিনি প্ৰথমতে উলিয়াই ল'লোঁ 10 মিনিটমান ৰাখিলোঁ 10 মিনিট ৰখাৰ পাছত এটা মই চিচাৰৰ বৈয়ামত এইখিনি ভৰাই পেলাই থৈ দিম আপোনালোকে প্লাষ্টিকৰ বৈয়ামত নথব চিচাৰ বৈয়ামত থব আৰু বৈয়ামটো ভালকৈ ধুই ৰ'দত শুকুৱাই ল'ব তাৰ পাছত এই নিমপাতৰ গুড়াখিনি ভৰাই পেলাই থৈ দিব এইদৰে নিমপাতৰ গুড়া বনাই পেলাই থৈ দিলে আপোনালোকে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰিব যিকোনো ফেচ পেক বনালে তাত আপোনালোকে নিমপাতৰ গুড়াটো অকণমান দি দিব পাৰে বা এচামুচ আপোনালোকে গৰম পানীত গুলি খাবও পাৰে এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই ঠাৰিকেইডালো পেলাই নিদিওঁ ঠাৰিকেইডালো দাঁত খৰিকাবলৈ ভাল হয় কিনা দাঁত খৰিকা ব্যৱহাৰ নকৰি এনেকৈ আপোনালোকে নিমপাতৰ ঠাৰিয়ে দাঁত খৰিকালে আপোনালোকৰ দাঁতৰ কাৰণেও ভাল হ'ব এইদৰে আপোনালোকে নিমপাতৰ গুড়া বনাই ল'ব আৰু আপোনালোকে যেতিয়াই ছালৰ সমস্যা হয় চুলিৰ সমস্যা হয় বা পেটৰ সমস্যা হয় স্বাস্থ্যজনিত যিকোনো সমস্যাত আপোনালোকে ব্যৱহাৰ কৰিব এই নিমপাতৰ গুড়াই ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক এটা খুব বঢ়িয়া ঘৰুৱা ফেচ ৱাছ বনাই দেখুৱাম আৰু যিটো ফেচ ৱাছে আপোনালোকে মুখ ধুলে আপোনালোকৰ পিম্পলৰ সমস্যা দূৰ হ'ব খুজতিৰ সমস্যা দূৰ হ'ব ঘামচিৰ সমস্যা দূৰ হৈ থাকিব ছালখনো ধুনীয়াকৈ পৰিষ্কাৰ হৈ থাকিব আৰু স্বাস্থ্যৱান হৈ থাকিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নিমপাতৰ বিভিন্ন ধৰণৰ ব্যৱহাৰৰ বিষয়ে ক'লোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব